হয় সমাগত ভোগালী বিহু এতিয়া ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিগৰাকী অসমীয়াই আগন্তুক যি ভোগালী বিহু সেই ভোগালী বিহুক লৈ ব্যাপক প্ৰস্তুতি চলাইছে। মই বৰ্তমান উপস্থিত আছো নাজিৰাৰ গেলেকী নাহৰগুৰি হাবিগাঁৱত আৰু এই নাহৰগুৰি হাবিগাঁৱৰ ৰাইজেও ভোগালী বিহুক লৈ এতিয়া চলাইছে ব্যাপক প্ৰস্তুতি। মোৰ সতীৰ্থ কেইবাবছৰ দেখাবলৈ অনুৰোধ কৰিছো, ইয়াৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো। তেওঁলোকে অতি সুন্দৰকৈ তেওঁলোকে নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছে এটি ভেলাঘৰ, ৰংঘৰ আৰ্হিত এটি ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি আছে। মোৰ সতীৰ্থ দেখাবলৈ অনুৰোধ কৰিছো, তেওঁলোকে এই ভেলাঘৰ বনোৱাত তেওঁলোক ব্যস্ত হৈ পৰিছে। আমি কথা পাতিম ইয়াৰ গাঁৱৰ স্থানীয় ৰাইজৰ সৈতে আমি কথা পাতিম, যিহেতু কাইলৈ বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা তেওঁলোকে কিদৰে প্ৰস্তুতি চলাইছে আমি সেই সম্পৰ্কে আমি কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। দাদা অকণ আগুৱাই আহিব। যিহেতু গেলেকীৰ যি নাহৰগুৰি হাবিগাঁও, এই হাবিগাঁৱৰ ৰাইজে আপোনালোকে একত্ৰিত হৈ আপোনালোকে ইয়াত ভোগালী বিহুটি উদযাপন কৰিছে আৰু নৰা আৰু বাঁহেৰে আপোনালোকে ইয়াত ৰংঘৰ আৰ্হিত ভেলাঘৰ সাজি উলিয়াইছে অতি সুন্দৰকৈ। কি ক'ব ভোগালী বিহুৰ প্ৰস্তুতি কেনেকুৱা? ভোগালী বিহু প্ৰস্তুতি খুব ভাল বুলি ক'ব লাগিব আমাৰ নাহৰগুৰিবাসী। ইয়াৰ থ্ৰুতে আমি নাহৰগুৰিবাসী হৈ ND24 আপোনাৰ লগতে আৰু ND24 সমূহ পৰিয়ালবৰ্গলৈ ভোগালী বিহু আগন্তুক শুভেচ্ছা যাচিছোঁ। আৰু আমি এই থ্ৰুতে সকলো যাতে আমাৰ এই নাহৰগুৰি আচলতে এই নাহৰগুৰি অঞ্চলটো বহুকৈ পাছপৰা অঞ্চল আৰু সীমামূৰীয়া অঞ্চল। ইয়াতে এইবাৰ বিগত 2000 বৰ্ষৰ পৰা 2000 চনৰ পৰা একাধিক ক্ৰমে পাতি আহি এইবাৰ আমাৰ 25টা বৰ্ষত ভৰি দিছেহি আৰু ৰূপালী জয়ন্তী বৰ্ষ পাতিবলৈ লোৱা হৈছে। আৰু লগতে ইয়াতে আমি 3দিনীয়া কাৰ্যসূচী বুলি ক'লেও বেয়া নহ'ব। আচলতে আমি ভোজ ভাগ এটা জানুৱাৰী 15 তাৰিখলৈ লৈছোঁ ভোজ ভাগ খোৱাৰ সিদ্ধান্তটি। আৰু আমি এতিয়া প্ৰায় আমাৰ সোমবাৰৰ পৰাই মানে আৰম্ভ হ'ব আৰু মানে উৰুকাৰ নিশাৰ পৰা কাইলৈৰ পৰাই আৰম্ভ হ'ব আমাৰ ইয়াত ভোজৰ হেৰিটো। যিহেতু ভোগালী বিহু বুলি ক'লে সাধাৰণতে ভোগৰ উৎসৱ বুলি কোৱা হয়। এই ভোগৰ উৎসৱৰ সময়ছোৱাত ভোগালী বিহুৰ আপোনালোকৰ উৰুকাৰ নিশা আচলতে ভোজ ভাতৰ যিটো আয়োজন কৰিছে আপোনালোকে, কি আপোনালোকৰ ইয়াত থাকিব? হয়, আমাৰতো সকলোৱে জানেই আমাৰ গাহৰি থাকিব, গাহৰি পোৰা থাকিব, গাহৰি বইল থাকিব, ৰহি থাকিব, এইবিলাকতো জানেই। বৰালি মাছ থাকিব, চুঙা চাউল আছে, ঘিলা পিঠা ইত্যাদি সকলো যা যোগাৰ চলি আছে। মহিলা সকলো পিঠা পনা ইত্যাদি বিলাক তৈয়াৰ কৰি আছে। আমাৰ ইয়াত ঠিক ঠাই অসুবিধাৰ বাবে আমাৰ ইয়াত ঠিক কৰিব পৰা নাই, ঘৰে ঘৰে ঠিক কৰি আছে সকলোবোৰে। আৰু ইয়াৰ থ্ৰুতে আমি সমূহ অসমবাসী ৰাইজক আমি ইয়ালৈ আহিবলৈ এবাৰ অনুৰোধ জনাইছো। উৰুকাৰ নিশা চুৰ কৰিব যাব নাই? যাব লাগিব কিয় নাযাম, এইটো আমাৰ পৰম্পৰা আৰু প্ৰতি বছৰে চলি আহিছে আৰু চলি গৈ থাকিব আমাৰ এই অঞ্চলত। হয়, আমি অন্যান্য ব্যক্তিসকলৰ সৈতে আমি কথা পাতিম, যিহেতু ইয়াত গাঁৱৰ ৰাইজসকল আছে, আমি কথা পাতিম চেষ্টা কৰিম। দাদা কি ক'ব ভোগালী বিহুৰ প্ৰস্তুতি কেনেকুৱা এবাৰ? প্ৰস্তুতি বৰ বিশেষ নহয়, হ'লেও পালেহি আৰু কেনেকুৱা ধৰণৰ কি প্ৰস্তুতি আছে আপোনাৰ গাঁৱত? প্ৰস্তুতি সেই বিহুত যি লাগে, যিটো বস্তু লাগে সেই বস্তুবোৰ সেইটো এতিয়া তৈয়াৰ কৰি ৰখা আছে। ভেলাঘৰ আৰু কিমান বাকী আছে? কি ভেলাঘৰ আৰু বিশেষ বেছি নাই, অলপ বাকী আছে। ওপৰখন দি দিলে অকলে আৰু বেক চাইডটো অলপ আছে, এই দুটা দি দিলে হ'ব। আৰু এইফালে মহ বনাই থৈ দিয়া আছে, মহৰ কাৰণেও অলপ বাকী আছে অলপ। আমি আৰু কথা পাতিম গাঁৱৰ ৰাইজৰ সৈতে, যিহেতু তেওঁলোকে একত্ৰিত হৈ এই অনুষ্ঠানটি ইয়াত অনুষ্ঠিত কৰিছে। যিহেতু ভোগালী বিহু ইয়াত তেওঁলোকে অনুষ্ঠিত কৰিছে, কি ক'ব দাদা? যিহেতু ভোগালী বিহুলৈ আচলতে কাইলৈ যিহেতু উৰুকাই আৰু আপোনালোকে এতিয়া প্ৰস্তুতিৰ পৰা তুংগত কৰি তুলিছে, ভেলাঘৰ বনাইছে ৰংঘৰ আৰ্হিত, আৰু কিমান বাকী? প্ৰায় আজি এমাহমান হৈছে আমাৰ ৰংঘৰ বনোৱা এতিয়া, আৰু বেছি বাকী নহয় আৰু অলপ আছেগৈ। আৰু মানে ওপৰে খিৰিকিখিনি লগালেও হ'বগৈ, কমপ্লিট হ'বগৈ আৰু লাষ্টত। আৰু মহকেইটা বনাই আছে আমাৰ স্থানীয় এজন যুৱকে বনাই আছে, তেখেতেও আৰু বেছি দিন লাগিবগৈ, হ'বগৈ। উৰুকাৰ নিশা ভোজ ভাত খাব গাঁৱৰ ৰাইজ নিশ্চয় একত্ৰিত হৈ। আপোনাৰ গাঁৱৰ ৰাইজ কিমান ঘৰ আছে? আমাৰ প্ৰায় 150মান ঘৰেই আছে ইয়াত, 150মান ঘৰ হ'ব। তেখেতলোক চবেই সকলোৱে মিলি জুলিয়ে খাব লাগিব ভোজ ভাতটো। আমাৰ আৰু অঞ্চলটোত মানে নাহৰগুৰিবাসী সকলোৱে সহযোগ কৰিছে এতিয়া এইটো অনুষ্ঠানটো হওক বুলি ভালদৰে। আপোনালোকে গম পাইছে এতিয়া ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ হৈছে। তাকে আপোনালোকৰ ইয়াত চুবুৰী আছে? কেইটা চুবুৰী আছে? চুবুৰী ক'বলৈ তেনেকে চুবুৰী বুলি নহয়,
এখন গাঁও বুলি ক'ব পাৰি চুবুৰী তেনেকে চুবুৰী বুলি নহয় দুটা চুক বুলি কয় আমাৰ এটা তল চুক উপৰ চুক এনেকে বুলি কয় দুইটা চুক মানে একেখন গাঁৱতে পৰে বাৰু হয় আচলতে দেখা গৈছে মই সতীৰ্থক পুনৰবাৰ দেখাবলৈ অনুৰোধ কৰিছো ইয়াৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো প্ৰতিগৰাকী ব্যক্তি মুঠতে এতিয়া তেওঁলোক ব্যস্ত হৈ পৰিছে হাতে কামে তেওঁলোক ব্যস্ত হৈ পৰিছে এই যি ভেলাঘৰ সেই ভেলাঘৰ নিৰ্মাণত আৰু যিহেতু কাইলৈ উৰুকা আৰু উৰুকা নিশা তেওঁলোক গাঁৱৰ ৰাইজ একত্ৰিত হৈ প্ৰায় 150 গড় লোক একত্ৰিত হৈ তেওঁলোকে এই যি ভেলাঘৰ বাকৰি সেই ভেলাঘৰ বাকৰি তেওঁলোকে ভোজ খাব একত্ৰিত হৈ গাহৰি মাছ হাঁহে তেওঁলোকে গাঁৱৰ ৰাইজ একত্ৰিত হৈ এই বিহুৰ উৰুকা নিশা তেওঁলোকে ভোজ ভাত খাব ইয়াত আৰু পুৱাই আচলতে তেওঁলোকে পৰহিলৈ পুৱাই আচলতে তেওঁলোকে যি তেওঁলোকৰ যি পৰম্পৰা অনুসৰি যি মেজি সেই মেজি তেওঁলোকে তাত প্ৰজ্বলন কৰিব আৰু এইদৰে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ যি গেলেকীৰ নাহৰগুৰি হাবিগাঁও সেই নাহৰগুৰি হাবিগাঁৱত এতিয়া ভোগালী বিহুক লৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে গাঁৱৰ ৰাইজ একত্ৰিত হৈ তেওঁলোকে এইদৰে যি ঐতিহাসিক ৰংঘৰ আহি তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰি উলিওৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত